মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যোৱা ক্লাছত আমি মধ্যবিন্দু উপপাদ্য আৰু মধ্যবিন্দুৰ বিপৰীত উপপাদ্য তোমালোকৰ লগত আলোচনা কৰিছিলো আজি আমি সেই উপপাদ্যবিলাক ব্যৱহাৰ কৰি আমি অনুশীলনীৰ অংকবোৰ কৰিম আমি আহাচোন 8.2 অনুশীলনীত মধ্যবিন্দু উপপাদ্যৰ ওপৰত অংকবোৰ কৰো প্ৰথম প্ৰশ্নটো আমাৰ দিছে চোৱা এ বি সি ডি এটা চতুৰ্ভুজ ইয়াত A, B, B, C, C, D আৰু D এৰ মধ্যবিন্দু কমে P, Q, R আৰু S A, C, R কৰ্ণ আমি দেখুৱাব লাগে S, R এটো চোৱা প্ৰশ্নটো S, R আমাৰ এটো এটা চতুৰ্ভুজ A, B, C, D এটা চতুৰ্ভুজ A, B, C, D এটা চতুৰ্ভুজ ইয়াৰ A, B বাহুৰ মধ্যবিন্দু P B, C বাহুৰ মধ্যবিন্দু Q C, D বাহুৰ মধ্যবিন্দু R আৰু D এ বাহুৰ মধ্যবিন্দু হল S এতিয়া আমি আৰু A, C হৈ গল ইহতৰ কৰ্ণ আমি এতিয়া দেখুৱাব লাগে S, R সমান্তৰাল AC S, R ডাল A ডাল AC আমি সমান্তৰাল বুলি দেখাব লাগে আৰু ক'ব লাগে যে S, R AC আধা বুলি ক'ব লাগে 2 নম্বৰ আমি দেখাব লাগে যে A, P, Q ডাল আমি PQ আমি S, R ৰ সমান বুলি দেখাব লাগে আৰু শেষত আমি ক'ব লাগে S, P, Q, R এটা সামান্তৰিক বুলি ক'ব লাগে এতিয়া আমি কৰো আহা প্ৰথম চোৱা এটো এটা ত্ৰিভুজ প্ৰথম আমি দেখাই লওঁ এতিয়া চোৱা A, C, D এটা ত্ৰিভুজ আমি A, C, D এটা ত্ৰিভুজ আৰু ত্ৰিভুজটোত আমি কি দেখা পাইছো S আৰু R আমি S, R টু কাৰ S আৰু R ক্ৰমে AD আৰু CD ৰ মধ্যবিন্দু আমি মধ্যবিন্দু উপপাদ্য মতে কি পাইছিলো এটা ত্ৰিভুজৰ দুটা বাহুৰ যদি আমি মধ্যবিন্দু সংযোগ কৰি এডাল ৰেখা আঁকা হয় তেতিয়া এই ৰেখাডাল তৃতীয় বাহুটোৰ সমান্তৰাল হ'ব এতিয়া ADC ত্ৰিভুজটোৰ বা ACD ত্ৰিভুজটোৰ AC ডাল হল তৃতীয় বাহু এডাল হৈ গল তৃতীয় বাহু এটো ত্ৰিভুজটো এতেকে আমি ক'ব পাৰো এতেকে মধ্যবিন্দু উপপাদ্য মতে আমি কি কৈ দিব পাৰো S, R সমান্তৰাল AC যেহেতু AC ডাল হল তৃতীয় বাহু আৰু S, R সমান হাফ AC যেটো এটো মধ্যবিন্দু উপপাদ্যটোকে ইয়াত আসলতে কৰিবলৈ দিছে এতিয়া চোৱা দ্বিতীয়টো চোৱা আমি পালো এতিয়া S, R আৰু এডাল একে আমি এতিয়া এটো ত্ৰিভুজ লওঁ A, B, C ত্ৰিভুজ লওঁ আমি এতিয়া ত্ৰিভুজ A, B, C ৰ P আৰু Q AB আৰু BC ৰ মধ্যবিন্দু যেহেতু এটা মধ্যবিন্দুৰ উপপাদ্য মতে আমি কি পাইছো PQ যেতিয়া লগ লগাইছো ই AC ৰ সমান্তৰাল হ'ব এতেকে মধ্যবিন্দু উপপাদ্য মতে আমি কি পাই যাম যে PQ সমান্তৰাল AC আৰু PQ সমান হাফ AC এতিয়া চোৱা আমি প্ৰথম যদি আমি এটুক আমি 1 বুলি কওঁ আৰু এটুক যদি আমি 2 বুলি কওঁ
এতিয়া 1 আৰু 2 ৰ পৰা আমি কি দেখিলো চোৱা এই PQ ডাল AC ৰ সমান্তৰাল SR ডালৰ AC ৰ সমান্তৰাল আমি সমান্তৰাল ৰেখাৰ উপপাদ্য মতে পাইছো যেতিয়া এই দুডাল সমান্তৰাল হয় এডালো ইয়াৰ সমান্তৰাল এডালো ইয়াৰ সমান্তৰাল গতিকে এই দুডালো সমান্তৰাল হ'ব এতেকে 1 আৰু 2 পৰা পাও PQ সমান্তৰাল SR আকৌ চোৱা ইয়াত 1ত কি পাইছিলো আমি SR সমান পাইছিলো হাফ AC আৰু ইয়াত পাইছিলো PQ সমান হাফ AC যেতিয়া দুইটাৰে সুপক্ষত হাফ AC আছে আৰু কি পাই যাম আৰু PQ সমান SR গতিকে এটুই আমাৰ দেখুৱা হল এবাৰ আহো আমি 3 নম্বৰ প্ৰশ্নলৈ 3 নম্বৰ প্ৰশ্নটো দি দিছে চোৱা এতিয়া আমি ক'ব লাগে PQRS এটা সমান্তৰিক আমি এতিয়া কি দেখা পালো আমি দেখা পালো যে এটো সমান আৰু সমান্তৰাল এতেকে আমি যদি এটো 3 নম্বৰ দি দিও এটো যদি আমি সমান্তৰাল 3 দি দিও তেতিয়া আমি কৈ দিব পাৰো যে 3 ৰ পৰা পাও SR সমান্তৰাল PQ আৰু SR সমান PQ অৰ্থাৎ এতিয়া আমি কি কৈ দিব পাৰো অৰ্থাৎ SPQR এই গুটেটো SPQR এটা সমান্তৰিক কিয় সমান্তৰিক হল হিহত সমান্তৰিক কিয়নো ইয়াৰ বিপৰীত বাহুযোৰ এযোৰ সমান আৰু সমান্তৰাল সমান্তৰাল আমি চতুৰ্ভুজ এটা সমান্তৰাল হল আমি শৰ্তবিলাক জানো হয় তাৰ বিপৰীত বাহু এযোৰ সমান আৰু সমান্তৰাল হ'ব লাগিব নহয় তাৰ দুযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হ'ব লাগিব গতিকে আমি এটো যেহেতু পালো যে এযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল গতিকে আমি কৈ দিব পাৰিলো যে PQRS এটা সমান্তৰিক আমি আহো পিছৰ প্ৰশ্নলৈ পিছৰ 2 নম্বৰ প্ৰশ্নটো দিছে চোৱা ABCD এটা ৰাম্বাস ABBCCD আৰু D এর মধ্যবিন্দু কমে PQRS দেখুৱা যে PQRS এটা আয়ন আমাক ইয়াত যেহেতু আমাক চিত্ৰ দিয়া নাই গতিকে আমি আঁকি লব লাগিব আমি আঁকি লওঁ আমি সমান সমান আঁকি লম এটো এটা ৰম্বাস আমি আঁকি ললো এতিয়া নাম আমি দি ললো A B C D এটা ৰম্বাস আৰু ৰম্বাসটোত আমি দেখিছো AB ৰ মধ্যবিন্দু সমান P BC ৰ মধ্যবিন্দু হল Q CD ৰ মধ্যবিন্দু হল R আৰু D A মধ্যবিন্দু হল S এটা দেখুৱা যে PQRS এটা আয়ত বুলি আমি দেখাব লাগে গতিকে মাজৰ আমি আস্তু টানি লওঁ এতিয়া S ৰ পৰা P আমি জয়েন কৰো ইয়াৰ পৰা ইয়ালৈ আমি টানো ইয়াৰ পৰা ইয়ালৈ আমি টানো আৰু আমি ইয়াৰ পৰা ইয়ালৈ আমি আৰু আমি টানো এতিয়া আমি দেখিছো আমাৰ PQRS এটা আমি আয়ত বুলি দেখাব লাগে এতিয়া আমি লিখি লওঁ যে দিয়া আছে ABCD এটা ৰম্বাস হোৱাৰ লগে লগে আমি কি ক'ব পাৰিম যে তাৰ প্ৰতিটো বাহু সমান AB সমান BC সমান CD সমান DA এতিয়া কৈছে এইকিটা হল
PQRS ক্ৰমে AB BC CD আৰু D এৰ মধ্যবিন্দু এতিয়া আমি দেখুৱাব লাগে যে PQRS এটা আয়ত এতিয়া আয়ত দেখাবৰ কাৰণে আমি কি কৰিব লাগিব যে ইয়াৰ PQRSৰ আমি যিকোনো এটা কোণ 90 ডিগ্ৰী আমি দেখাই ল'ব লাগিব এতিয়া চোৱা আমি এটো কৰো কৰিবৰ কাৰণে আমি আকৌ এটা এফালে আয়ত আঁকিলো আমি ইয়াত আকৌ এটা আয়ত আঁকি লৈছো আমি এটো ৰম্বাস আঁকি লৈছো আৰু তাৰ মাজত আমি কি আঁকি ল'ব লাগিব আমি এটো আঁকি লৈছো আমাৰ AB CD এটা আয়ত আৰু PQRS হিহঁতৰ মধ্যবিন্দু এতিয়া আমি তাহাঁতৰ মাজেৰে দুডাল কৰ্ণ অংকন কৰি লওঁ গতিকে আমি লিখি লওঁ অংকন AC আৰু BD কৰ্ণ অংকন কৰা হল এতিয়া আমি প্ৰথম কি কৰিম চোৱা আমি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি প্ৰথম এইটো ত্ৰিভুজ লম এইটো ত্ৰিভুজ আমি চোৱা ABD ত্ৰিভুজৰ এতিয়া সমাধানত কৰো আমি সমাধান ত্ৰিভুজ ABD আমি কি দেখিছো যে AB ৰ মধ্যবিন্দু P আৰু AD ৰ মধ্যবিন্দু S আৰু SP ডাল কি হৈ যাব DB ৰ সমান্তৰাল হ'ব SP সমান্তৰাল DB আৰু SP সমান হাফ DB তাৰ কাৰণে হল এটো আমি 1 নম্বৰ দিম এটোত আৰু এটো মধ্যবিন্দু উপপাদ্য মতে এটো হ'ব মধ্যবিন্দু উপপাদ্যৰ পৰা মধ্যবিন্দু উপপাদ্য মতে এটো হৈ গল এবাৰ আকৌ আমি পিছৰ যেতি ত্ৰিভুজটো লওঁ আকৌ ত্ৰিভুজ BCD আমি কি পাই গলো চোৱা RQ সমান্তৰাল DB পাই গলো এটো ত্ৰিভুজৰ ক্ষেত্ৰটো RQ ডাল DB ও সমান্তৰাল আৰু RQ ডিল কি হৈ যাব হাফ DB একে মধ্যবিন্দু উপপাদ্য মতে আমি পাই যাম এতিয়া 1 আৰু 2 ৰ পৰা আমি কি দেখিলো যে SP ডালো DB ৰ সমান্তৰাল RQ ডালো DB ৰ সমান্তৰাল এতেকে 1 আৰু 2 পৰা আমি কি কব পাৰো যে SP সমান্তৰাল আমি RQ বুলি কব পাৰো আৰু ইফালে চোৱা SP টো হাফ DB আৰু RQ টো হাফ DB গতিকে আমি কৈ দিব পাৰো SP সমান RQ এটো আমি দেখো 3 নম্বৰ এতিয়া আমি দেখিলো যে 3 নম্বৰ মতে এটো SPQR ৰ SP ডাল RQ ৰ সমান আৰু সমান্তৰাল গতিকে আমি কৈ দিব পাৰো যে SPQR এটা সমান্তৰিক এতেকে SPQR এটা সমান্তৰিক
সামন্তৰিক কিয় কাৰণ সিহঁতৰ এযোৰ বাহু সমান আৰু সমান্তৰাল এতিয়া যেতিয়া আমি SPQR টো এটা সামন্তৰিক দেখুৱাইছো তেতিয়া এই সামন্তৰিকটোৰ যদি আমি এটা কোণ 90 ডিগ্ৰী দেখাব পাৰো তেনেহলে আমি ক'ব পাৰিম যে ই এটা আয়ত এতিয়া আমি এইখিনি খণ্ডটো লওঁ এই খণ্ডটো আমি লওঁ এইটো আমি লৈছো ইয়াত আমি নাম দি লওঁ ধৰা এইটো O দিছো এইটো M দিছো এইটো N দিছো এতিয়া আমি OMQN চতুৰ্ভুজৰ আমি কি পাওঁ চোৱা এতিয়া OMQN চতুৰ্ভুজৰ আমি কি পাইছো চোৱা এতিয়া এডাল যেহেতু এডালৰ সমান্তৰাল এই গোটেইডাল গতিকে এইটোৰো সমান্তৰাল হ'ব MQ সমান্তৰাল ON MQ সমান্তৰাল ON যেহেতু আমি কি কৈ দিব পাৰো যেহেতু আমাৰ এই PQ ডাল AC সমান্তৰাল আছিলে যেহেতু PQ সমান্তৰাল AC এইটো আমি সমান্তৰাল বুলি দিও সমান্তৰাল আকৌ আমি কি ক'ব দিব পাৰো যে SP ডাল যেহেতু এডালৰ সমান্তৰাল আছিলে গতিকে আমি OM ডাল NQ ৰ সমান্তৰাল বুলি ক'ব পাৰিম আকৌ আৰু OM সমান্তৰাল টু NQ OM সমান্তৰাল টু NQ কিয় যেহেতু আমি লিখি দিও যে যেহেতু SP সমান্তৰাল টু DB গতিকে আমি যেতিয়া দেখিছো যে এডালৰ সমান্তৰাল এডালৰ সমান্তৰাল অৰ্থাৎ OMQN এটা সামন্তৰিক বুলি ক'ব পাৰো এতেকে OMQN এটা সামন্তৰিক এতিয়া যেতিয়া এইটো এটা সামন্তৰিক হল হোৱাৰ লগে লগে তাৰ বিপৰীত কোণকিটা সমান হৈ যাব এতেকে এংগল O সমান এংগল Q এতেকে এংগল O সমান এংগল Q কিয় সামন্তৰিকৰ বিপৰীত বাহু এতিয়া সামন্তৰিকৰ বিপৰীত বাহু সমান এতিয়া আকৌ O টো চোৱা যেহেতু এইটো এটা ৰম্বাস আৰু ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব গতিকে O কোণটো কিমান হৈ যাব 90 ডিগ্ৰী আকৌ যেহেতু কিন্তু কোণ O সমান 90 ডিগ্ৰী কাৰণ ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব এতিয়া O যেতিয়া 90 ডিগ্ৰী হল এতেকে আমি এংগল কি পালো Q সমান 90 ডিগ্ৰী পাই গলো এতিয়া এংগল Q টো যদি আমি 90 ডিগ্ৰী পালো অৰ্থাৎ আমি কি কৈ দিব পাৰো এটো কোৰ কোণ SPQR টো এনেকুৱা এটা চতুৰ্ভুজ বা এনেকুৱা এটা সামন্তৰিক যাৰ এটা কোণ 90 ডিগ্ৰী এতেকে SPQR এটা সামন্তৰিক যাৰ এটা কোণ 90 ডিগ্ৰী অৰ্থাৎ SPQR এটা আয়ত আমি এটো আয়ত বুলি আমি দেখাব পাৰিলো এবাৰ আহো আমি পিছৰ প্ৰশ্নটোলৈ পিছৰ প্ৰশ্নটো দিছে সো আমাক কৈ দিছে ABCD এটা আয়ত
P Q R S কমে A B B C C D আৰু D এৰ মধ্যবিন্দু এতিয়া আমি দেখাব লাগে যে P Q R S এটা ৰম্বাস অৰ্থাৎ P S আমি কি বুলি দেখাব লাগে P Q সমান এতিয়া আমি পিছৰ পেজতে লিখি লওঁ বা ইয়াতো আমি লিখি ল'ব পাৰো যে দিয়া আছে A B C D এটা আয়ত এতিয়া আমি দেখুৱাব লাগে আমি এটা P Q R S ক্ৰমে A B B C C D আৰু D এৰ মধ্যবিন্দু আমি দেখুৱাব লাগে যে P Q R S এটা ৰম্বাস অৰ্থাৎ আমি কি দেখাম অৰ্থাৎ SP সমান PQ সমান QR সমান RS বুলি আমি দেখাব লাগে এতিয়া আমি কৰি চাও আহা প্ৰথম আমি কি দেখাম প্ৰথম আমি PQRS টো এটা সামন্তৰিক বুলি দেখাই লম আৰু দেখুৱাৰ পিছত আমি যদি তাৰ ওচৰা-ওচৰি আমি বাহুকিটাও সমান দেখাব পাৰো তেনেহলে আমি কৈ দিব পাৰিম ই এটা ৰম্বাস আমি কৰি চাও এতিয়া আমি দেখিছো সমাধান আমি প্ৰথম এটা অঙ্কনটো আছে অঙ্কনটো সমাধান এতিয়া আমি প্ৰথম দেখিছো যে এইটো এটা ত্ৰিভুজ চোৱা ABC ত্ৰিভুজৰ আমি কি দেখা পাইছো ত্ৰিভুজৰ আমি কি দেখা পাইছো PQ সমান্তৰালটো AC আৰু PQ সমান হাফ AC এটো আমি কোৰ পৰা পাইছো আমি 1 নম্বৰ দিলো এটো মধ্যবিন্দু উপপাদ্যৰ পৰা আকৌ এবাৰ যদি আমি 2 নম্বৰ ইটো ত্ৰিভুজ লওঁ চোৱা আমি এ ফালৰ ত্ৰিভুজটো লওঁ ACD ৰ পৰা আকৌ ACD ত্ৰিভুজৰ ক্ষেত্ৰটো আমি কি পাইছো SR সমান্তৰালটো AC গটিকে SR সমান হাফ AC এতিয়া আমি পালো 2 এতিয়া 1 আৰু 2 পৰা আমি কি কৈ দিব পাৰো 1 আৰু 2 পৰা আমি কৈ দিব পাৰো যে PQ সমান্তৰাল SR আৰু PQ সমান SR গটিকে এতিয়া এই 3 এটো 3 পাই গলো 3 এৰ পৰা যেহেতু PQ ডাল SR ৰ সমান আৰু সমান্তৰাল গটিকে আমি কি বুলি কৈ দিব পাৰো যে PQRS এটা সামন্তৰিক হ'ব এতেকে আমি কি কৈ দিব পাৰো এতেকে 3 এৰ পৰা PQRS এটা সামন্তৰিক হ'ব আমি এটো এটা সামন্তৰিক দেখালো অৰ্থাৎ কি পাই গলো আমি অৰ্থাৎ PQ সমান SR আৰু SP সমান আমি কি পাই গলো RQ আমি পাই গলো এটো আমি 4 নম্বৰ দি থওঁ এতিয়া আমি চোৱা আমি এতিয়া কি কৰিম আমি দুটা ত্ৰিভুজ লম এতিয়া এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ লম আমি এই ত্ৰিভুজ দুটাক যদি আমি সৰ্বসম দেখাব পাৰো তেন্তে SP আৰু PQ যদি আমি সমান দেখাব পাৰো তেনেহলে আমি এই সামন্তৰিকটো কি বুলি ক'ব পাৰো ৰম্বাস বুলি আমি ক'ব পাৰিম এতিয়া চোৱা ABCD আমাক কি বুলি প্ৰথম কৈ থৈছিলে যে ই এটা আয়ত গটিকে আয়তৰ বিপৰীত বাহুবিলাক সমান হ'ব যেহেতু ABCD এটা আয়ত এতেকে AD সমান কি হৈ যাব
BC হৈ যাব এতিয়া AD সমান BC যেতিয়া পালো AD সমান BC অৰ্থাৎ আমি AS সমান কি পাই যাম আমি এতিয়া half AD সমান half BC এতিয়া half AD মানে কি পাই গলো আমি AS সমান আমি পাই গলো BQ অৰ্থাৎ আমি এখিনি আমি সমান দেখাব পাৰিলো আকৌ তেনেদৰে যেহেতু এই P ডাল হল AB ৰ মধ্যবিন্দু গতিকে আমি কি দেখাব পাৰিছো AB ডাল PB ৰ সমান যেহেতু আকৌ PAB ৰ মধ্যবিন্দু এতেকে AP সমান আমি পাইছো PB এতিয়া আমি ত্ৰিভুজ দুটা লওঁ এতিয়া আমি ত্ৰিভুজ APS আৰু ত্ৰিভুজ PBQ APS BP BQS APS আৰু APS যেনেকৈ লম BQ আমি S লম BQS আমি পাই থৈছো AS সমান আমি BQ আমি উলিয়াই লৈছো আকৌ আমি কি দেখা পাইছো সোয়া AB সমান PB দিয়া আছে আকৌ আমি কব পাৰো এংগল A সমান এংগল B কিয় হৈছে কাৰণ ইহতৰ আয়তৰ প্ৰতিটো কোণ 90 ডিগ্ৰী এটাকে আমি কি কৈ দিব পাৰো ত্ৰিভুজ APS সৰ্বসম ত্ৰিভুজ BQS এটো কোৱাৰ লগে লগে আমি কৈ দিব পাৰো এটাকে CPCT মতে আমি কি কৈ দিব পাৰো SP সমান PQ বুলি আমি কৈ দিব পাৰো এটো আমি 4 নম্বৰ দিলো এটা 3 নম্বৰত আমি আকৌ কি দেখাই থৈছিল সোয়া 3 নম্বৰত আমি দেখাই থৈছিল SP to RQ ৰ সমান আৰু SP to PQ ৰ সমান এতেকে 3 আৰু 4 পৰা এতেকে 3 আৰু 4 পৰা আমি দেখুৱাব পাৰো যে PQ সমান QR সমান RS সমান SP অৰ্থাৎ PQRS এটা ৰম্বাস মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আমি আজি 8.2 অনুশীলনী 3 নম্বৰ প্ৰশ্নলৈকে কৰিলো পিছৰ ক্লাছত আমি 4 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম তোমালোক মোৰ লগত থাকিবা মোৰ ক্লাছ আজি ইমানতে শেষ কৰিছো ধন্যবাদ